আমি এতিয়ালৈকে বহি আমি কি শুনি আছোঁ? আমাৰ শাস্ত্ৰত কৈছে, বৰগীতত লিখিছে, তুমি প্ৰভু নিৰ্গুণ, গুণৰ সীমা নাই, নিৰ্গুণ হৈ জীৱ সুহি গুণ গায়। আমি এতিয়া ঘৰৰ পৰা অহালৈকে আৰু ঘৰলৈ ঘূৰি যোৱালৈকে আমি কেৱল নিৰ্গুণ কৃষ্ণৰ গুণলীলা শুনি আছোঁ। আমি এনেধৰণে যদি প্ৰত্যেক দিনে 4 মিনিট সময় যদি শুনিব পাৰোঁ, তেতিয়াহ'লে আমাৰ জীৱন ধৰাৰ সাৰ্থকতা হ'ব। ভগৱন্তৰ কথা ক'লে শুনিলে আৰু গালে কি হয়? বিশ্ববিখ্যাত নাট্যকাৰ শেক্সপিয়াৰে কৈছে, মাইণ্ড কেন বি পিউৰিফাইড বাই দ্য মিউজিক, বডি কেন বি পিউৰিফাইড বাই দ্য এক্সাৰচাইজ, both body and mind can be purified by the dance. আমি যদি ৰাতিপুৱা শুইতাৰ পৰা গধূলা খোৱালৈকে দশম কীৰ্তন, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, বৰগীত, ঈশ্বৰ উপাসনা কৰোঁ, তেতিয়া আমাৰ মগজটো শোধন হৈ থাকিব। বাৱৈ হাতত আলি যিটো কৰিয়া কীৰ্তন, মূৰ প্ৰেম ভাৱত যাৰ আকুল ভৈল মন, মাটিত লুটাৰি পৰে যিটো মহাশয়, সত্যে সত্যে গৈলো সখী তাহাঁতে বিক্ৰয়। আমি নামলৈ মাতিলে নাম গাব পৰাকৈ আহিব। ভকতৰ মাজত বহি যদি হাত তালি মাৰি আমি নাম গাব পাৰোঁ, আমাৰ শৰীৰটো শোধন হ'ব। both body and mind can be purified by the dance. নৃত্য কৰিলে আমাৰ শৰীৰ মন দুইটা শোধন হ'ব। সেইকাৰণে শংকৰদেৱে আমাৰ সমাজলৈ এই মহান অৱদান দি থৈ গৈছে, নামঘৰ। আপোনালোকে ধুনীয়াকৈ নামঘৰটো বনাই থ'লেই নহ'ব। এই নামঘৰত আপোনালোকৰ গাঁওবাসীয়ে জন্ম দিয়া ল'ৰা ছোৱালীবিলাকক মহাপুৰুষ দুজনাৰ 6খন 12খন নাটৰ পৰা এখন নাটকো যদি প্ৰশিক্ষণ কৰ্মশালাৰ দ্বাৰা যদি শিক্ষা দি এই নামঘৰত যদি পৰিৱেশন কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকে জন্ম দিয়া সেই শিশু বা শিল্পীসকলৰ জীৱনলৈ কেনেকৈ আধ্যাত্মিক পুণ্য নামি আহিব, বেদত উল্লেখ কৰিছে। কেশৱ অগ্ৰে গীতং বাদ্যং নিত্যং য কৰোতি কলৌ নৰ, পদে পদে অশ্ৰমেধ ফলং প্ৰাপ্নুতি নিত্যস্য। আমাৰ ল'ৰা ছোৱালীবিলাকে যদি এই নামঘৰত গীত বাদ্য নৃত্য পৰিৱেশনৰ দ্বাৰা নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি পৰিৱেশন কৰিব পাৰে, তেওঁলোকৰ প্ৰতিটো খোজৰ মূল্য হ'ব এটা এটা অশ্বমেধ যজ্ঞৰ সমান পুণ্য। আৰু যিসকলে আহি সেই অভিনয় চাবহি, গীতং বাদ্যং নিত্যং হৰি কথা শুনে স পুণ্যাত্মা তলৈকৰ ওপৰে সংস্থিতা। শিল্পীসকলে গীত বাদ্য নৃত্য পৰিৱেশনৰ জৰিয়তে নিৰ্গুণ কৃষ্ণৰ গুণলীলা পৰিৱেশন কৰা যদি গাঁওবাসী আহি চাইহি শুনেহি, তেওঁলোকক ক'ত ঠাই দিব? তলৈকৰ ওপৰত, বৈকুণ্ঠত। আজি যে আপোনালোকে ভাগৱত শুনিবলৈ আহিলে, আপোনালোকক ভগৱন্তই ক'ত ঠাই দিব? তলৈকৰ ওপৰত, বৈকুণ্ঠত। গতিকে প্ৰত্যেক দিনে আমি যাতে নিম্নতম 4 মিনিট সময় ঈশ্বৰৰ কথা শুনা, কোৱা, গোৱাত যাতে দিব পাৰোঁ, তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব। এতিয়া আমি এনেধৰণে নামঘৰত বা কোনো সমূহীয়া অনুষ্ঠানত বহি নিৰ্গুণ কৃষ্ণৰ গুণলীলা যদি আমি শুনিব পাৰোঁ, তেতিয়া আমাৰ গুণময় ভাৱবোৰ নিৰ্গুণ হৈ যাব। গুণময় ভাৱবিলাক আমাৰ নিৰ্গুণ হৈ যাব, আমি পোন হৈ যাম দেই। সেইকাৰণে উদ্ধৱক কৈছে, মূৰ কথা যথাত নিৰ্গুণ সেহি স্থান, ঈশ্বৰক জানিলে নিৰ্গুণ হোৱে জ্ঞান, বুলিও নিৰ্গুণ শ্ৰদ্ধা মুহুৰ সেৱাৰ, নিৰ্গুণ স্থানক পাৱে ভকতে আমাৰ। আজি আপোনালোক চব ভকত হৈ আছে দেই, মনত ৰাখিব। কলি যুগত মানুহৰ জন্ম পাই যি ঈশ্বৰৰ কথা কয় বা শুনে, সেইজন ভকত বুলি কৈছে।
ডেকা ল'ৰাই হওক বা গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক বা শাহুৱে হওক, পিতৃয়ে হওক বা মাতৃয়ে হওক, হৰি নাম ঘোষি কলি যুগত নিশ্চয়ে হুইবেক লোক ভকত। ভগৱন্তৰ হাজাৰটা নামৰ পৰা এটা নাম যদি আমাৰ মুখেদি ওলায়, 1000 এফাকি ঘোষাৰ পৰা এফাকি ঘোষা যদি আমি গাওঁ, আমি ভকত। যদি 1000 এটা নামৰ পৰা 1000 এফাকি ঘোষাৰ এফাকি ঘোষাও যদি আমাৰ মুখত নাহে, ভগৱন্তৰ 1000 নামৰ পৰা এটা নাম যদি আমি মুখত নোলায়, তেতিয়াহ'লে আমি অভকত। ভকত তৰিব, অভকত মৰিব। কোনে কৈছে? কপিল প্ৰভুৱে মাকক কৈছে, মা কপিল বদতি মাও শুনা দেৱ হুতি, অভকতে কদাচিতো নপাৱে মুকুতি। মানুহৰ জন্ম পাই যাৰ মুখত ভগৱন্তৰ 1000টা নামৰ পৰা এটা নামো মুখলৈ নাহে বা নকয়, 1000 এফাকি ঘোষাৰ যদি এফাকি ঘোষা মুখস্থ নকৰে, সেইটো অভকত। সেইটো জীৱ তৰিব নোৱাৰে। সি সংসাৰ চক্ৰত অহা যোৱা কৰি থাকিব লাগিব, পুনৰপি জনমম পুনৰপি মৰণম হৈ থাকিব লাগিব। আৰু ঈশ্বৰৰ নাম মুখত নহা জীৱবিলাক খাবলৈ থকা জীৱ বুলি কৈছে, খাবলৈ জীয়াই থকা জীৱ বুলি কৈছে। আচলতে দাৰ্শনিক পণ্ডিতৰ মতে আমি জীয়াই থাকিবলৈহে খাব লাগে। লিভ টু ইট বাট নো ইট টু লিভ। আমি জীয়াই থাকিবলৈ খাব লাগে, খাবলৈ জীয়াই থাকিব নালাগে। কিন্তু আজি আমাৰ এই বেদৰ দৰ্শনটো নজনাৰ কাৰণে আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি। জুতিয়ে বুদ্ধিয়ে দিলেই ভাল, নহ'লেই কাল। যিবিলাক মানুহে খাবলৈ জীয়াই থাকে, সেইবিলাক মানুহে জুতি বুদ্ধি নাপালে ৰান্ধনিক বাৰ বজাই দিব। গতিকে তেনে গুণবিশিষ্ট মানুহবিলাক স্বামীৰ অনুপযোগী বুলি কৈছে লক্ষী স্বয়ম্বৰত দেই। লক্ষী স্বয়ম্বৰত লক্ষীক পাবৰ কাৰণে বহুত ৰজা মহাৰজা আহি স্বয়ম্বৰস্থলীত উপস্থিত হৈছিল। সাগৰে চবৰে লগত চিনাকি কৰি দিলে আৰু ক'লে, এতিয়া তুমি নিজৰ মনে বচা স্বামী এজন বাছি লোৱা। তেতিয়া তেওঁ এই প্ৰসংগত মানে দৈত্যগুৰু শুক্ৰাচাৰ্যক উদ্দেশ্যি কৈছিল, জানো দৈত্যগুৰু শুক্ৰ হুন্ত মহাজ্ঞানী, তথাপি নেৰন্ত সংগ লোভাবিষ্ট প্ৰাণী। দৈত্যগুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি মই জানো, কিন্তু এওঁ বৰ লোভীয়া। লোভিয়াতো পৰে সংসাৰত নাহি মন্দ, জুতি খাইবে নপাইলে লগাইবে নিতে দণ্ড। এনেকুৱা লোভীয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ, অনাগত দিনত জুতিয়ে বুদ্ধিয়ে খুৱাব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব। নাকচ কৰি দিছে দেই। পৰশুৰামৰ ওচৰত গৈ কৈছিল, আচন্ত পৰশুৰাম মহাধৰ্মমতী, একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী। পৰশুৰাম এজন মহান ধাৰ্মিক মানুহ বুলি মই জানো, কিন্তু কাৰো প্ৰতি মৰম নাই। ইহাংক বৈৰে মূৰ নৰৈব অৱস্থা, নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা। এনেকুৱা মৰম নাইকিয়া স্বামীক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে ভাৰ্যাৰ দুখ কষ্টৰ কথা এওঁ উপলব্ধি কৰিব নোৱাৰিব। নাকচ কৰিছে দেই। আৰু দুৰ্বাসাৰ ওচৰত গৈ কৈছে, আচন্ত দুৰ্বাসা ঋষি তপৰ ভাণ্ডাৰ, সদায়ে নুগুছে টান ক্ৰুদ্ধ অহংকাৰ। আকবৰী পোনে ভাল বোলাই বেক বাপে, অকাৰ্যত নষ্ট কৰি বেক চন্দ সাপে। দুৰ্বাসা তপস্বী ঋষি হয়, কিন্তু বৰ খঙাল। এনেকুৱা খঙাল মানুহক যদি মই স্বামী বৰণ কৰোঁ, ভৱিষ্যতে অকাৰণতে তেওঁ সাপ দি ধ্বংস কৰিব। খঙাল মানুহ স্বামীৰ উপযোগী নহয় বেদৰ মতে। আপোনালোকৰ কাৰোবাৰ খং বাঢ়ি আছে যদি কমাবলৈ যত্ন কৰিব। 4 নম্বৰ, ব্ৰহ্মাৰ ওচৰত গৈ কৈছে, আচন্ত বিধাতা যাক সেৱৈ সুৰাসুৰ, আতপৰে আন আউৰ নাহি কামাতুৰ। এওঁক সকলো দেৱতা অসুৰে সেৱা কৰে সঁচা, কিন্তু এওঁ বৰ কামুক।
ভুলহুয়া যিটো নিজ দুহিতাক হৰে নিতে কোলা হলে যাইব ইহাংক বৰিলে এনেকুৱা কামুক মানুহক যদি মই স্বামী বৰণ কৰোঁ ভৱিষ্যতে সদায় কাজিয়া কৰি থাকিব লাগিব এই ধৰণে সকলো বেয়া গুণবিলাক নাকচ কৰি কৰি অৱশেষত বিষ্ণুক মাল্য প্ৰদান কৰিছে সেইকাৰণে আমাৰ বিবাহ বিধিত বিষ্ণু স্বৰূপ বৰ বুলি কোৱা হয় দৰাজনক মনত ৰাখিব আমাৰ বিষ্ণুৰ গুণবিশিষ্ট হ'ব লাগিব এই কথা ভাগৱতত আমাক দেখুৱাইছে মই ডেকা গাভৰুবিলাকৰ প্ৰতি আহ্বান জনাম কোনোবা ডেকা গাভৰু আজি হৈ আছে ভৱিষ্যত সংসাৰ কৰিবই লাগিব এইটো প্ৰকৃতিৰ নিয়ম কিন্তু কেনেকুৱা ডেকা ল'ৰাই কেনেকুৱা এজনী ছোৱালীৰ লগত জীৱন সংগিনী হিচাপে সংসাৰ কৰিব লাগিব আৰু এজনী ছোৱালীয়ে কেনেকুৱা পুৰুষৰ লগত জীৱন সংগিনী হিচাপে কটাব লাগিব সব নিয়ম ভাগৱতত উল্লেখ আছে মনত ৰাখিব মই ডেকা বা গাভৰুবিলাকক আহ্বান জনাম তেওঁলোকে ভৱিষ্যত জীৱনটো সাংসাৰিক জীৱনটো সুখী কৰিবলৈ হ'লে বিয়া পতাৰ আগতেই ভাগৱত পঢ়ক আৰু শুনক ভাগৱত পঢ়া আৰু শুনাত কোনো বাধা নাই ডেকা ল'ৰা গাভৰু ছোৱালী মতা মানুহ মাইকী মানুহ দাড়ি থকা দাড়ি নথকা শৰণীয়া ভজনী অশৰণীয়া সবেই ভাগৱত পঢ়িব পাৰে দশম কীৰ্তন ঘোষা ৰত্নালী সবেই পঢ়িব পাৰে পঢ়াত কোনো বাধা নাই হৰি নাম কীৰ্তনত নাহিকে নিয়ম একো এতেকেহে ধৰ্ম মাজে সাৰ সকলো ধৰ্মৰ ভিতৰত সাৰ ধৰ্ম শংকৰদেৱে দি থৈ গৈছে গতিকে বাস্তৱত যদি চাই অসমীয়াত মাষ্টাৰ ডিগ্ৰী লোৱা ছাত্ৰ ছাত্ৰীয়ে ইউনিভাৰ্চিটিত টেবুলৰ ওপৰতে দশম কীৰ্তন ঘোষা ৰত্নাৱলী গীতা ভাগৱত পঢ়ি মাষ্টাৰ ডিগ্ৰী লৈ আহিছে জ্ঞানৰ কাৰণে পঢ়াত কোনো বাধা নাই নিয়মটো কেৱল আনুষ্ঠানিকতাত আহিব সেইকাৰণে আপোনালোকৰ গাঁৱৰ ডেকা গাভৰুসকলক নামঘৰলৈ মাতি আনি আপোনালোকে ভাগৱত পাঠ ব্যাখ্যা কৰাৰ দায়িত্ব দিব তেওঁলোকক যেতিয়ালৈকে আমাৰ সমাজৰ মাজলৈ আমি আধ্যাত্মিক আৰু নৈতিক জ্ঞানেৰে পুষ্ট কৰিব নোৱাৰিম তেতিয়ালৈকে তেওঁলোক প্ৰকৃত মানৱ সম্পদ হিচাপে গঢ় দি উঠিব নোৱাৰিব পুথিগত ডিগ্ৰীয়ে কাকো মানৱ সম্পদ কৰি গঢ়িব নোৱাৰে যাৰ কাৰণে প্ৰাচাত্য শিক্ষাবিদ ৰাইবানে কৈছে ফৰ অল ৰাউণ্ড ডেভেলপমেণ্ট অফ ষ্টুডেণ্ট ৰিলিজিয়াছ এডুকেশ্যন ইজ এছেঞ্চিয়েল এজন ছাত্ৰক পূৰ্ণাংগ ছাত্ৰ হিচাপে গঢ়ি তুলিবলৈ হ'লে পুথিগত ডিগ্ৰীৰ লগত আমাৰ আধ্যাত্মিক আৰু ধৰ্মীয় শিক্ষাত যোগ দিব লাগিব ৰুচুই কৈছে the religious education should be included in the curriculum because it is through religion that the fact of youth can be set on the road to the absolute values truth beauty and goodness সত্য শিৱ সুন্দৰক আৰাধনা কৰিবলৈ পুথিগত জ্ঞানৰ লগত ধৰ্মীয় শিক্ষা যোগ দিব লাগিব গতিকে এই কথাখিনি নজনাৰ কাৰণে নমাটি ঘৰফলীয়া গাঁৱৰ ৰাইজৰ দৰে নামঘৰত ভাগৱত চৰ্চা নকৰাৰ কাৰণে বহুত গাঁৱত বহুত পিতৃ মাতৃয়ে ল'ৰা ছোৱালীক পুথিগত ডিগ্ৰী কাৰোবাক ডক্টৰেট উপাধি দিছে ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ প্ৰবক্তা অধিবক্তা হৈছে বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰিছে কিন্তু ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে সেইসকল ডিগ্ৰীধাৰী পুত্ৰ সেইসকল উচ্চপদস্থ বিষয়ত চাকৰি কৰা সন্তানে আজি আমাৰ সমাজলৈ কি আদৰ্শ এৰিছে আনৰটো দূৰৰ কথা নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত কেনেকৈ সেৱা শুশ্ৰূষা মৰম চেনেহ লালন পালন কৰিব লাগে তাক নাজানি বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াইছে এই ভাগত যদি আপোনালোকৰ ইয়াত চৰ্চা হৈ থাকে তেনেকুৱা জীৱ এখন গাঁৱলৈ আহিব নোৱাৰে যাৰ কাৰণে বিশ্ববিখ্যাত নেপোলিয়নক এজন ফ্ৰান্সবাসীয়ে প্ৰশ্ন কৰিছিল তোমাৰ পৃথিৱীত আটাইতকৈ আদৰণীয় ব্যক্তি কোন তেতিয়া তেওঁ উত্তৰত কৈছিল আই উইল গিভ হায়াৰ ৰেছপেক্ট to my parents who have able to seen me
ইন দিছ বিউটিফুল ৱৰ্ল্ড। যি পিতৃ মাতৃয়ে জন্ম দি এই বিচিত্ৰ সংসাৰ দেখালে, তেওঁলোকতকৈ আৰু আদৰণীয় ব্যক্তি মোৰ কোনোৱেই হ'ব নোৱাৰে। যাৰ কাৰণে শংকৰদেৱে কৈছিল আদিগুৰু পিতৃ মাতৃ। আৰু দশম স্কন্ধ ভাগৱতত কৃষ্ণই কৈছে, যিটো পিতৃ মাতৃ জন্মিলেক দেহ, পুহিলেক অনুদিন, শতেক বৎসৰে সিটো পুত্ৰে তাৰ খুজিবে নপাৰে ঋণ। যি পিতৃ মাতৃয়ে জন্ম দি আমাক এই বিচ্ছ সংসাৰ দেখালে, আমাৰ মানৱ জীৱনৰ 100টা বছৰত আমি সেই পিতৃ মাতৃৰ ঋণ পৰিশোধ কৰিব নোৱাৰোঁ। তেনেস্থলত ভাগৱতৰ দৰ্শন নজনাৰ কাৰণে পুত্ৰ হোৱা যিটো পিতৃক নোপোষৈ দুৰ্জন আতি আবাতি, তাহাৰ মাংসক তাকে খুৱাবয়ো যমৰ কিংকৰে কাটি। কোনোবা ল'ৰা ছোৱালীয়ে যদি বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ বয়সত অৱজ্ঞা কৰে, অনীহা কৰে, অশ্ৰদ্ধা কৰে, তেওঁ ইমান দুখৰ দোষী হ'ব লাগিব, তাৰ মাংস কাটি কাটি যম কিংকৰে তাকেই খুৱাব। অকল সিমানেই নহয়, বৃদ্ধ পিতৃ মাতৃ গুৰু বন্ধুজন নোপোষে পিতৃ পুত্ৰক, নিশ্বাস কাঢ়ন্তে জীৱন্তে থাকন্তে জানিবা সিটো মৃতক। পিতৃ মাতৃক অৱজ্ঞা কৰা সন্তান যদি উশাহ নিশালৈ জীয়াই আছে, সি জীয়াতে মৰা। আমি জীয়াতে মৰা সন্তান হিচাপে যাতে সমাজত পৰিচয় দিব লগা নহয়, আৰু জীয়াতে মৰা সন্তান যাতে জন্ম দিব লগা নহয়, তাৰ কাৰণে আমাৰ উঠি অহা প্ৰজন্মই বিয়া পতাৰ আগতেই সংসাৰ কৰাৰ আগতেই আমি ভাগৱত শুনি ল'ব লাগিব। ভাগৱতত সকলো নীতি নিয়ম বান্ধি থৈছে। মই আৰম্ভণিতে কৈছোঁ, ল'ৰা লাগিলে ল'ৰা দিব, ছোৱালী লাগিলে ছোৱালী দিব, কিন্তু নিয়মটো জানিব লাগিব। আমাৰ দাৰ্শনিক পণ্ডিত, মনস্তাত্ত্বিক পণ্ডিত মহাপুৰুষ শংকৰদেৱে আৰু ভাগৱতত নিয়ম বান্ধি দিছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4 পহৰ, সূৰ্যাস্তৰ পৰা পুনৰ সূৰ্য অস্ত যোৱালৈ 4 পহৰ। এই 8টা পহৰত 24 ঘণ্টা হয়, এটা পহৰত 3 ঘণ্টাকৈ পৰে। আমাৰ নৱদম্পতীসকলে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে আমি কোনটো পহৰত সৃষ্টি কাৰ্যত আগবাঢ়িব লাগে, আজি বহুত ডেকা গাভৰু বা বহুত কোৱালিফাইড মানুহে নাজানে। আমাৰ মহাপুৰুষে সময় বান্ধি দিছে। সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4 পহৰত দিবা সময়ত আমাৰ কোনো সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে। আমি কেতিয়া আগবাঢ়িব লাগিব? সূৰ্য অস্ত যোৱাৰ পৰা পুনৰ সূৰ্য উদয় হোৱালৈ 4 পহৰত। তাৰে প্ৰথম 2টা পহৰ বাদ দিবলৈ কৈছে। কোনে? বিজ্ঞানে। কিয়? আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে। আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজ, তেজৰ পৰা মাংস, মাংসৰ পৰা মেদ, মেদৰ পৰা হাড়ৰ পৰা মজ্জা, মজ্জাৰ পৰা শুক্ৰ, শুক্ৰৰ পৰা সতি সন্তান হয়। গতিকে 2টা পহৰ বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত নৱদম্পতীসকল সৃষ্টি কাৰ্যত আগবাঢ়িব লাগিব। কেনেকৈ? পুৰুষ প্ৰকৃতি সবা একমতি, তেহে সিজিব হৰিত ভকতি। স্বামী স্ত্ৰী দুইজন একমনা হৈ ল'ব লাগিব। আমাৰ প্ৰথম বা দ্বিতীয় সন্তানটো কি লাগে? ল'ৰা লাগে নে ছোৱালী লাগে? কেনেকুৱা গুণৰ লাগে? ডাক্তৰ লাগে নে, ইঞ্জিনিয়াৰ লাগে নে, অফিচাৰ লাগে নে, প্ৰবক্তা লাগে নে, অধিবক্তা লাগে নে, সন্ত লাগে নে, মহন্ত লাগে নে, ভক্ত লাগে নে, বৈষ্ণৱ লাগে? কি গুণৰ লাগে? দুয়োজনে আলোচনা কৰি এটা সিদ্ধান্তত উপনীত হৈ যথা সময়ত দুয়োজনে সেই ভাৱটো ভগৱানৰ ওচৰত নিবেদন কৰিব লাগে। তেতিয়া ভাৱেন লভতে সৰ্বম, আপুনি ভাৱৰ অনুপাতে ভগৱানৰ পৰা পুত্ৰ কন্যা লাভ কৰিব পাৰিব। আৰু ভাগৱতেও কৈছে, বিশিষ্ট পুণ্যেহে পায় বৈষ্ণৱ পুত্ৰ, এতেকে ভজিবে লাগে কৃষ্ণক মাত্ৰ। কৃষ্ণ তুষ্ট ভৈলে জনো পুত্ৰ উপজয়, কৃষ্ণেহি পৰম পুত্ৰ মিত্ৰ ভাতৃশয়। আমাৰ এক দেও এক সেউ, একবিনে নাই কেউ। এক ভগৱন্তক শয়নে সপোনে স্নানে গুপ্যস্থানে ভজিব লাগিব।
আৰু কৃষ্ণ সন্তুষ্ট হ'লে আপুনি মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'ব পাৰিব। এই কথা নাজানি আমাৰ দাম্পত্য জীৱনত যদি মতভেদ থাকে, তেতিয়া আমাৰ জীৱনলৈ কাশ্যপ ঋষিৰ নিচিনা অৱস্থা নামি আহিব। কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা, এগৰাকীৰ নাম দিতি, এগৰাকীৰ নাম অদিতি। অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল। এইকাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে। কিন্তু দিতি হিংসা কৰি আছিলে। সতিনীৰ সন্তান হোৱা দেখি তেওঁ হিংসাত ভাগি পৰিছিলে আৰু অসময়ত গৈ উপাসনা স্থানত কৃষ্ণক মানে স্বামীক গৈ পুত্ৰ দানৰ কাৰণে আহ্বান জনাইছিলে। দূৰদৰ্শী সম্পন্ন কাশ্যপ ঋষিয়ে ভাৰ্যাক কৈছিল, হে ভাৰ্যা, এইটো উপাসনাৰ সময়, এইটো পুত্ৰ দানৰ সময় নহয়, তুমি খন্তেক ধৈৰ্য ধৰা। নামানে। উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্ট দিবৰ কাৰণে পুত্ৰদান দিলে। কিন্তু ফলত কি হ'ল? হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু অসুৰৰ জন্ম হ'ল। আমাৰ দম্পতীসকলে যদি এই সময়বিলাক বুজি নাপায়, আমাৰ ঘৰলৈও তেনেকুৱা সন্তানেই আহিব। গতিকে আমাৰ দুয়োজনৰ একমত হৈ লৈ আমি আগবাঢ়িব লাগিব। এই তথ্য দিছে। গতিকে আমি গুণময় ভাৱবোৰ নিৰ্গুণ কৰিব লাগিব আৰু তাৰ কাৰণে আজিৰ দৰে অনুষ্ঠানলৈ আহিব লাগিব। বেন পৃথু হ'ব লাগিব। বেন মানে বেকা, ঈশ্বৰ বিৰোধী। ঋষি সমস্তই মঠি মঠি মাৰি তাৰ পৰা পৃথু সৃষ্টি কৰিছে। ইয়াৰ আচল অৰ্থটো হৈছে জ্ঞানীসকলে, ঋষি মানে জ্ঞানীসকলে, দূৰদৰ্শী সম্পন্ন ব্যক্তিসকলে মঠি মঠি মানে বুজাই বুজাই বেয়া মানুহ ভাল কৰি দিয়ে। দৈব্যবশে যদি সাধুৰ সংগ পায়, নিস্তে জানা তাহাৰ স্বভাৱ দূৰ হয়। বেয়া মানুহ ভাল হৈ যাব। আজিৰ দৰে ভাল সমাজলৈ আহিব লাগিব। গতিকে গতিকে আমাৰ এতিয়া ভাগৱতৰ দুটা দৰ্শন, এটা বৰ্হি জগত, এটা অন্তৰ জগত। মানে আধ্যাত্মিকভাৱে আমি বেয়া মানুহ ভাল কৰিব পাৰিম যদি ভাল মানুহৰ সংগলৈ আনিব পাৰোঁ। ভাল মানুহ বেয়া হৈ যাব যদি বেয়াৰ সংগলৈ গুচি যায়। গতিকে আজিৰ দৰে পৰিৱেশৰ মাজেদি আমি গুণক নিৰ্গুণ কৰিব লাগিব, কুজক ঋজু কৰিব লাগিব, অজ্ঞানতাক জ্ঞানৰ মাজলৈ আনিব লাগিব। এয়া হৈছে ভাগৱত দৰ্শন। সেইকাৰণে কৈছে, স্বৰ্গটো অধিক থান মথুৰা নৰগৰী, একোকালে জাক নচাৰন্ত দেৱ হৰি। যে স্বৰ্গতকৈও মথুৰাবাসীসকল বেছি সুখী আৰু যিটো ঠাই ভগৱন্তই এৰি যাব নোৱাৰে। পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ, মুখ্য পাত ভৈল হবে যাদৱ প্ৰজাৰ। যে যিখন ঠাই উপমা আনৰ লগত দিব নোৱাৰি, যাত মানে মুখ্যপাত অধিকাৰ কৰিছে প্ৰজাসকলে, সেহি মথুৰাতে আছা সুৰ যদুপতি। সেইখন মথুৰাতে যদুপতি, সুৰ যদুপতি আছে। তাহানে তনয় বসুদেৱ মহামতী। এই সুৰ যদুপতিৰ পুতেক হ'ল বসুদেৱ। অনেক সাদৰে আংক আনিয়া গৃহক, বহুত আদৰেৰে তেওঁক আনি দৈৱকীক বিহা ৰংগে দিলন্ত দৈৱক। দৈৱকে তেওঁক মহা যত্নৰে মাতি আনি দৈৱকীক বিয়া দিলে। ৰত্নে জাতিস্কাৰৰ ৰথ 2 নৱশত। দে বহুত ৰত্ন জাতিস্কাৰে সৈতে 2 নৱশত ৰথ সহিতে উৎসৰ্গী যৌতুক দিলা কন্যাৰ লগতে। বহুত উৎসৰ্গা দিছে।
15,000 ঘোঁৰা হস্তি 104 15,000 ঘোঁৰা আৰু 400 হাতী দিলা 200 দাসী আতি সুকুমাৰী আৰু 200 দাসী পঠাইছে বিহা কৰি বসুদেৱে গৃহে যাইবে চিতে যে বিয়া কৰাৰ পিছত বসুদেৱে যেতিয়া ঘৰলৈ যাব ওলাল ৰথত চৰিয়া গৈয়া দৈৱকীৰ সহিতে গৈ যেতিয়া ৰথত উঠিল দেখি কংস ৰাজা ভগিনীৰ প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘজৰি তে কংস ৰজাই আনন্দতে ভনীয়েকৰ মৰমত সেই ৰথত উঠি বাঘজৰি হাতত তুলি ল'লে বেঢ়ি যাই সুবৰ্ণৰ ৰথ 100 মৃদংগ গোমুখ শংখ বাৱে নানামত আৰু 100 ৰথত উঠি সুবৰ্ণৰ ৰথত উঠি তেওঁ যেতিয়া গৈছে তেতিয়া মানে বিভিন্ন বাদ্যযন্ত্ৰ বাজি উঠিছে ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিয়া আকাশী বাণী জাহন্তে পথত দৈৱকী বসুদেৱক লৈ ৰথত উঠি গৈ থাকোঁতে আকাশী বাণী শুনিলে কি বুলি জাকলৈয়া জাস কংস সোণৰে অজ্ঞান এইৰ অষ্টম পুত্ৰে তোৰ লৈব প্ৰাণ তই যিগৰাকী ভনীক আনন্দৰে আগবঢ়াই লৈ গৈছ এই অষ্টম পুত্ৰই তোমাক বধ কৰিব শুনিয়া নিষ্খল কংসে খান্দা লৈলা তুলি দৈৱকীৰ কেশত ধৰিলা কাটো বুলি আকাশী বাণী শুনাৰ লগে লগে কংস মৃত্যুৰ ভয়ত ত্ৰস্তমান হ'ল আৰু খৰ্গ উলিয়াই লৈ দৈৱকীক কাটিবৰ কাৰণে উদ্যত হ'ল অধম আচাৰ কংস কুৰ কুলাংগাৰ বসুদেৱে দেখৈ দৈৱকীক চিন্তে মাৰ যেতিয়া এওঁ মহান অহংকাৰী কংসই যেতিয়া হাতত অস্ত্ৰ লৈ দৈৱকীক মাৰিবৰ কাৰণে আগবাঢ়ি গৈছে বসুদেৱে সেই দৃশ্য দেখিছে উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন তেতিয়া তেওঁ মানে সান্তনা দিবৰ কাৰণে মধুৰ বাণীৰে সম্বোধন কৰি কৈছে যে হে ঘোষকুলৰ ৰজা কংস তুমি শুনা এইখিলৈকে কৈছে দে ইয়াৰ পিছত কি কৈছে আমি পদবন্ধে আলোচনা কৰিম।